বইল তৰকাৰীয়ে ভাত খোৱা মানুহৰ সঁচা কথা কৈছোঁ আমাৰ দৰে কেতিয়াও খৰচ নহয়। আজিলৈকে মই এনেদৰে কথা কৈ ভিডিঅ' বনোৱা নাছিলোঁ, কিন্তু আজি যে মই ক'বলৈ বাধ্য হ'লোঁ। সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। সম্পূৰ্ণ চাইহে কিন্তু মন্তব্য দিব দেই। সকলোকে পুৱাৰ সম্ভাষণ জনাই এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ দেহা মানুহ ইমানেই ডাঙৰ হৈছে নহয়, আমি যদি কেনিবা যাবলৈ ওলাওঁ তাই ইমানেই পটককৈ গম পাই যায়। টোপনিত আছে বাবে ভাবিলোঁ বিচনাতে তাইক অকণমান চাই থৈ যাওঁ। পিছে কি ক'ব আৰু, কাপোৰে কানিয়ে মুখখন ঢাকিয়ে শুই আছে। নামঘৰত বন্তিগছ জ্বলাই ল'লোঁ আৰু আগফালে এডাল পিছফালে এডাল এনেকৈ ধূপ দি লওঁ। পুৱা গধূলি এই ধূপৰ গোন্ধটোৱে যে ইমান ভাল লগাই দিয়ে মনটো। মানুহৰ ঢেৰ টকা পইচা থাকিলেও বা নাথাকিলেও একো মানে প্ৰব্লেমো নহয়, কিবাও নহয়, মানুহ চলি থাকিব পাৰে। কিন্তু যদি অসুখ বিসুখ হয় নহয়, তাতোতকৈ ডাঙৰ টেনশ্যন একো নাই। লৈ ল'লে চিন্তা নাথাকে। মোৰ আকৌ এই বেগটোত যে কি কি সোমাই থাকে নহয়, যাৱতীয় কলম কাগজৰ পৰা চব সোমাই থাকে তাত। আজি আমি ওলাইছোঁ ডিব্ৰুগড়লৈ। দূৰৰ পৰা বোলে পৰ্বতখন চিকুণ দেখে, কিন্তু ওচৰতহে গম পোৱা যায় কেনেকুৱা বুলি কয় যে। আমাৰো ঠিক অৱস্থাটো তেনেকুৱা বুলিব পাৰি। বহুত দিনৰ পৰা আমাৰ এখেতৰ চুগাৰৰ প্ৰব্লেমটো আছে। পইচা পাতি কেতিয়াবা ঢেৰ নিচিনা দূৰৰ পৰা মানুহে দেখে, কিন্তু কেতিয়াবা ইমানেই অভাৱ হৈ থাকে নহয়, কোনোমতে গোটেই মাহটো মিলাই মেলি থাকোঁতে নিজৰ এই কামবিলাকৰ কাৰণে সময়ে নহয়। আজি ভাবিছোঁ যেনে তেনে কৰি পেলাই মুঠতে অলপমান চেকআপ কৰি আহোঁ। আৰু সেইদিনাখন যে মুনুৱে আপোনালোকক ধেমালিতে কৈছিলে মাৰ খৰৰ ঔষধ বনাইছোঁ বুলি। আচলতে খৰ নহয়, কিন্তু মোৰ কি হয়, এই বেঙেনাটো যদি খাই দিওঁ নহয় মোৰ এলাৰ্জি নিচিনা হয়, য'তে ত'তে মানে খজুৱতি টাইপ এনেকুৱা হৈ যায়। তো এতিয়া ভাবিছোঁ মোৰোনো কেলৈ ইমান কিবা কিবি হৈ থাকে এনেকুৱাকৈ, সেইখিনিও দেখুৱাই আহোঁ। সোণটোৰ অলপ কিবা কিবি প্ৰব্লেম আছে, সেইখিনিও দেখুৱাই আহোঁ। আৰু ভিডিঅ'টো এইকাৰণে শ্বেয়াৰ কৰিছোঁ, ভিডিঅ'টোৰ জৰিয়তে যাতে আপোনালোকেও কোন ক'ত কেনেকুৱা ডাক্তৰ বহে, আমিনো ক'ত দেখুৱাইছোঁ, আপোনালোকো যাতে উপকৃত হওক, লগতে আমাকো যদি আপোনালোকে সুপৰামৰ্শ এটা দি যাব পাৰে, সেইকাৰণে এনেকৈ ভিডিঅ'বিলাকত শ্বেয়াৰ কৰোঁ। অভ্যাসেই নৰ বোলে কৰ্ণপথে কৰে হৰ। এই যে চাহকণ খাওঁ সদায়, যদি নাখাওঁ কোনোবা এদিনা ইমান বেছি মূৰ কামোৰে নহয়। আপোনালোকে এনেও সকলোৱে জানে চাগে, যেতিয়া চুগাৰ টেষ্ট কৰিব লগা হয় তেতিয়া খালী পেটেৰে যাব লাগে। কিন্তু খালী পেট মানে এনেকুৱা নহয় যে পানী অকণো খাব নোৱাৰিব। এতিয়া বিস্কুট কিবা ইয়াৰ অবিহনে কেৱল লাল চাহ একাপ একাপ খাই আমি এতিয়া ডিব্ৰুগড়লৈ ৰাওনা হ'ম। ৰাতিপুৱা হোৱাৰ লগে লগে সকলোৱে নিজৰ নিজৰ কৰ্তব্যস্থলীলৈ ৰাওনা হয়, সকলোৱে নিজৰ কৰ্তব্য কৰে। আমিও আহি পালোহি চেপন তেল ডিপু। এতিয়া আমি অকণমান তেল ভৰাই লৈছোঁ, একদম খালী হৈ আছিলে তেল। আমি আহি এতিয়া ডিব্ৰুগড় পালোহি। আৰু এইখিনিতে আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ, প্ৰতিজন মানুহৰে গাড়ী থ'বৰ কাৰণে এটুকুৰা জেগা লাগে। আৰু ইয়াততো যিবিলাক প্লেচ আছে তাতেতো গাড়ী পাৰ্কিং চাৰ্জ এটা দিব লাগে। কিন্তু পাৰ্কিং চাৰ্জৰ এটা সুবিধা আপোনালোকে ল'ব পাৰে, যদি আপোনালোকে এঘণ্টা ৰাখে ঘণ্টাত বেলেগ ধৰণৰ পইচা, আৰু যদি গোটেই দিনটোৰ কাৰণে আপোনালোকে ইয়াতে গাড়ী ৰাখে তেতিয়া আপোনালোকে 100 টকা দিলেও হ'ব। এতিয়াৰ পৰা ৰাতিলৈকে বা আপোনালোকে মানে যিমান সময়লৈকে থাকে আৰু তেতিয়ালৈকে এনেকৈ 100 টকাতে তেওঁলোকে গাড়ীখন ৰাখিবলৈ দিয়ে। আৰু এই পাৰ্কিং প্লেচটো একদম একেবাৰে বহুত দূৰৰ পৰা, তাৰ পৰা একদম সেই তালৈকে এনেকৈ কৰি গাড়ী ৰাখিব পাৰিব। গতিকে কৈছিলোঁ আপোনালোকক যে যিখিনি পাৰোঁ আপোনালোকক জনাই যাম বুলি। যিসকলে গাড়ী লৈ আহে তেওঁলোকৰ সুবিধাৰ কাৰণে কথাখিনি জনাই দিলোঁ। আৰু যিখন হস্পিটেল আজি 2 মাহমানৰ আগৰ পৰা আপোনালোকে দেখিয়ে আছে, অপেক্ষা হস্পিটেল, আমি আজিও আহিলোঁ ইয়ালৈ। এইটো ইয়াতে মা ভাল হৈ গৈছিলে, গতিকে এই হস্পিটেলখনৰ প্ৰতি এটা বিশ্বাস আস্থা আছে। আৰু ইয়াতে থাকে নিতিন ছাৰ, যিজনৰ ট্ৰিটমেণ্টত মা আৰোগ্য হৈছিলে। আজিও ভাবিছোঁ আমি তেখেতকে দেখুৱাম। তেওঁ হৈছে মেডিচিন বিভাগৰ ডাক্তৰ। আমাৰ কোনো তেনেকৈ কণ্টেক্ট নাম্বাৰ নাছিলে, যাৰ কাৰণে আজি নিতিন ছাৰ নাই বুলি আমি একো খা খবৰে নাপালোঁ। এতিয়া বেলেগ মেডিচিনৰ কাক দেখুৱাব পাৰি অকণমান আহিছোঁ ওপৰলৈ খা খবৰ ল'বলৈ। ডাক্তৰো অহা নাই এতিয়ালৈকে, 11:30 বজাত আহিব। ডাক্তৰ ত্ৰিদীপ কুমাৰ দাস ছাৰক আমি পালোঁ, আৰু তেখেত বহিব বোলে ৰুম নম্বৰ 6। গতিকে আমি এতিয়া বাকী যিখিনি আমাৰ কৰিব লগা আছে, আগতীয়াকৈ চুগাৰ টেষ্টটো আমি কৰি লওঁ। মানে ছাৰ যেতিয়াকৈ আহিব তেতিয়া আমাৰ চুগাৰ টেষ্টটো যদি কৰিব লগা হয় আমি 11:30লৈকে নোখোৱাকৈ থাকিব লাগিব। গতিকে এতিয়া আমি কৰি মেলি তেতিয়া খাই আকৌ আমি চুগাৰ টেষ্টটো কৰি থ'ব পাৰিম। বাকী যিখিনি ছাৰে টেষ্ট দিব, কিবা কিবিতো দিবই চাগে, সেইখিনি আমি তাৰ পিছত কৰি ল'লে তাৰপিছতে একদম মানে আগতীয়া হৈ থাকিলে আজৰি হৈ থাকিম আৰু অকণমান কিছুমান কাম আগবাঢ়ি থাকিব। এয়া চাওক, ব্লাড চেম্পল দি আহিলোঁ। চব গৰম গৰম হৈ আছে, বহুত কিবা কিবি অনা নাই। আনিছোঁ দালি। কেতিয়াবা আপোনালোকে এনেকৈ চিটুৱেশ্যনত মিলাই এনেকৈ গাড়ীত ভাত খাই পাইছে নাই? খায় নে নাখায়? আমাৰ কিন্তু এনেকৈ চলি যায়, গাড়ীৰ ভিতৰতে এতিয়া ভাত খাম।
আলু কণী আৰু বিলাহী ভাজি আনিছিলোঁ এইফালে মাছ ফ্ৰাই এয়া এটুকুৰা আদা লিভাৰ বোলে ভালে ৰাখিবৰ কাৰণে ভাতৰ লগত সদায় আদা আৰু নেমু অলপ খাব লাগে নেমু কিন্তু আজি নাই আৰু আনিছিলোঁ এয়া দালি আমি আহোঁতে মানে তাই শুই আছিলে নহয় একদম বিচনাতে চাই থৈ আহিছোঁ আৰু সেইকাৰণে এতিয়া ভিডিঅ' কল কৰি দিছে উঠিলে যে তাই কোন জানি এই জানি আমাৰ টুকলু মুকলু হাই শুন শুন এইফালে মাতি দিয়াচোন আমি গাড়ীতে বহি থকা মানুহ আৰু ডিব্ৰুগড়ত যদি অসুখ দেখাবলৈ অহা হয় এটা কাৰণে ভাল হয় কোনোবা এজন ডাক্তৰক নাপালেও কোনোবা এজনক পাবই আৰু ইয়াত যিমানখিনি ডাক্তৰ থাকে সৰহ সংখ্যকে কিন্তু প্ৰফেচৰে হয় এতিয়া আমি ভাত পানী খাই গাড়ীত কিছু সময় বহি এতিয়া আহি গৈছোঁ আকৌ অপেক্ষা হস্পিটেল আৰু আজি আমাৰ ঘৰৰ গোটেইখিনি একদম বেমাৰ দেখুৱাবলৈ উঠি পৰি অহা নিচিনা হৈছে এতিয়া বাবলু সি আহিব বাইক লৈ পেলাই মানে আমাৰ লগতে সি আহিম বুলি কৈছিলে কিন্তু তাৰ আকৌ বেলেগ এটা কাম ওলালে শিৱসাগৰত সি গ'ল শিৱসাগৰলৈ এতিয়া শিৱসাগৰৰ পৰা সি ফোন কৰিছে বোলে তাৰ সেইটো কাম আজৰি হ'ল গতিকে সিও এতিয়া গুচি আহিব আৰু মুনুক আজি ৰখীয়া হ'বলৈ আহিছে মুনুৰ বায়েক বহুত ভাল লাগিলে তোমাক লগ পাই পেলাই এটা সময়ত এনেকুৱা আছিলে তোমাৰ ভিডিঅ'বোৰ বিচাৰি চাওঁ সেইকাৰণে তেতিয়াৰ পৰা মানে এনেকুৱা হয় লগ পাম কেতিয়া লগ পাম লগ পালে ভাল লাগিব এনেকুৱা লাগে মুনুটোৱে যেতিয়া ফোনত কথা পাতে তেতিয়া মই কওঁ মানে এইটো চাণক্য মাত হয় নাই ই কয় হয় তেনেকৈ কয় বহুত বেছি ভাল লাগিলে সঁচাকৈ দেই এতিয়া আমাৰ টেষ্টখিনি দিছে এইখিনি আমি কৰাই মেলি লওঁ আৰু ছাৰক বহুত বেছি ভাল লাগিলে ইমানেই ভাল লাগিলে মানে তেওঁ ব্যৱহাৰখিনি সঁচাকৈ মানিব লাগিব হস্পিটেল এখনলৈ যেতিয়া আহিব নহয় তেতিয়া গম পাব যে জীৱনৰ মূল্যটো কিমান কোনোবাই নিজৰ পিতৃ মাতৃৰ কাৰণে আহিছে কোনোবাই নিজৰ সন্তানৰ কাৰণে কোনোবাই ভায়েকক লৈ আহিছে কোনোবাই ককায়েকক লৈ আহিছে মুঠতে আত্মীয় স্বজন মিতিৰ কুটুম সকলোৱে নিজৰ আপোনজনৰ ভালৰ কাৰণে ইয়ালৈ আহিছে ভিডিঅ'ৰ আৰম্ভণিতে যে মই কৈছিলোঁ বইল ভাতৰ প্ৰসংগ এটা কোনোবাই বইল খাইছে কোনোবাই কৰ্ম কৰিছে তাতো আমাৰ এছামে আকৌ গোৱাল গালি পাৰিবলৈ নেৰে মই সঁচাকৈ কৈছোঁ যদি এনেকৈ সদায় বইল খাই একেবাৰে বেমাৰ নহয় সঁচা কৈছোঁ তেনেদৰে খালে মানুহ নিৰোগী হৈ থাকিব টকা থাকিলেও কিন্তু কেতিয়াবা নিজৰ ভুলৰ কাৰণে জীৱন নাথাকে মোবাইলেদি আপোনাকে তুলি ল'লোঁ শুনটো আৰু দেউতাক সোমালে আল্ট্ৰাচাউণ্ড কৰিবলৈ সেইখিনি সময়তে আকৌ ৰিপৰ্টখিনি ল'বলৈ ময়ো ৰৈ আছোঁ নহয় ইমান আমনিদায়ক লাগি আছিলে সময়খিনি কিন্তু আজিকালি যে বহুত মতা মানুহেও মোৰ ভিডিঅ' চাই আজি গম পাই গ'লোঁ এখেতে মোৰ ভিডিঅ' বোলে চাই কেতিয়াবা মানুহগৰাকীৰ লগত গতিকে তেওঁ মোক চিনি পাই পেলাই মানুহগৰাকীৰ লগত ভিডিঅ' কলিঙত মোক কথা পাতিবৰ কাৰণে ফোনটো লগাই দিলে ভালেই পালোঁ অৱশ্যে তেখেতৰ দেউতাকৰ গা বেয়া গতিকে দেখুৱাবলৈ আনিছিলে এতিয়া বাবলু আহি পেলাই পালেহি ফোনটোৱে আগবঢ়াই আনিবলৈ গৈছে আমি আকৌ ক'ত আছোঁ সি দেখা নাছিলে নহয় কিছুমান টেষ্ট কৰাই থাকিব লাগে সেই টেষ্টবিলাক কৰাবৰ কাৰণে এতিয়া আহিছেহি আমি যে ত্ৰিদীপ ছাৰক তাত দেখুৱাইছিলোঁ বাবলু তাতে দেখুৱাবলৈ আহিছিলে টিকেট তাতে ল'লোঁ কিন্তু হ'ল কি তেওঁ ASMতো বহে মানে তেওঁ ASMলৈ গুচি আহিলে পিছত ফোনাফোনি কৰি পেলাই ক'লে আমাক ASMলৈকে গুচি আহিবলৈ ক'লে এতিয়া আমি বাবলুক ASMত দেখুৱালোঁ আৰু টেষ্ট কিবাকিবি ইয়াকো কৰিবলৈ দিছে আচলতে সঁচাকৈ কৈছোঁ দেই বেমাৰ আজাৰ বুলি ক'লে বৰ ভয় লাগে আজি আমাৰ হোল বডি টেষ্ট কৰাৰ নিচিনাই হ'ল মাক যেতিয়া আনিছিলোঁ হস্পিটেললৈ তেতিয়াও আমি ইমূৰৰ পৰা সিমূৰলৈ এনেকৈ ঘূৰি ফুৰিছিলোঁ এবাৰ ASMলৈ এবাৰ ব্ৰহ্মপুত্ৰলৈ আকৌ এবাৰ যাওঁ অপেক্ষালৈ ডাক্তৰবোৰ বেলেগ ঠাইত থাকে আজিও এই তেনেকুৱা হৈছে গোটেইখিনি আহিছোঁ আৰু য'তে চবতে এনেকৈ ঘূৰি ফুৰি দেখুৱাই মেলি আজৰি হৈছোঁ বাকী ৰিপৰ্টখিনি কি পাম নাজানো সেই ৰিপৰ্টখিনি ওলোৱালৈ এতিয়া ৰৈ আছোঁ ৰিপৰ্টটো ওলোৱাৰ পাছত নিশ্চয়কৈ আপোনালোকক জনাম আৰু মই কৈছিলোঁ যে কিছুমান ইনফৰ্মেশ্যন আপোনালোকক দিবলৈ পালে ভাল পাওঁ গতিকে ইনফৰ্মেশ্যনখিনিও দিছোঁ যে আপোনালোকে আহিলে ক'ত কেনেকৈ দেখুৱাব ক'ত গাড়ী ৰাখিব তেনেকৈ সুবিধা হয় সেইখিনি আৰু গোটেইকেইটাই ভাবিলোঁ অৱসাদ দূৰ কৰিবলৈ একাপ লাল চাহকে খাওঁ আৰু ইয়াতে অপেক্ষাৰ ভিতৰত যিখন ৰেষ্টুৰেণ্ট আছে তাত এই ইডলিটো যে দিছে ইমানেই ধুনীয়া নহয় নিমখীয়া আৰু চাটনিটো সম্ভৱ খাওঁতে এনেকুৱা লাগিলে নাৰিকলৰে হ'ব বাকী দুটামান ৰিপৰ্ট পালোঁ আৰু দুটামান পাবলৈ আছে আজি ভাইটি দুটা লগ পালোঁ ল'ৰাৰ কাৰণে ভাইটি বুলি কৈছোঁ আৰু বয়সৰ লেখীয়া নহ'বও পাৰে একেবাৰে আমাৰ সোণটো বাবলুৰ নিচিনা দেখিছেনে ককাইক ভাইক দুইটাই কেনেকৈ কথা পাতি আছে অৱশ্যে পিছত সিহঁতক ক'লোঁ বাৰু দেই মই মনে মনে তুলি লৈছিলোঁ ইমানেই মৰম লাগিছে নহয় দুইটাই একদম ইমান ধুনীয়াকৈ হাঁহি কথা পাতি আছে যেন সিহঁতি বন্ধুহে সদায় যাতে এনেকৈ থাকক আমি আচলতে আহিলোঁ ASMলৈ ডক্টৰ ত্ৰিদীপ কুমাৰ ছাৰক বাকী ৰিপৰ্টকেইটা দেখুৱাবৰ কাৰণে ডাক্তৰৰ ওচৰৰ পৰা ৰিপৰ্ট দেখুৱাই ওলাই আহিয়ে ফল মূলৰ দোকান এখন পালোঁ এতিয়া অলপমান ফল মূল লৈ লৈছোঁ কিমান হ'ল বাকী যিয়ে লওঁ বা নলওঁ ঔষধখিনিতো ল'বই লাগিব এতিয়া আহিলোঁ আমি এয়া লাইফলাইন ড্ৰাগছ ইয়ালৈ আহিছোঁ ইয়াতে আমি এতিয়া আমাৰ যিখিনি ল'বলগীয়া ঔষধ
ইয়াতে আমি লৈ লওঁ ৰাতিপুৱা ঘৰৰ পৰা ওলাই আহিছিলোঁ 7টা বজাত আৰু এতিয়া সন্ধ্যা 7টা বাজি গ'ল চাওকচোন 12 ঘণ্টা সময় আমি কেনেকৈ ব্যস্ত হৈ থাকিলোঁ বহুত বেছি ভোকো লাগিছে আৰু ঘৰত গৈ খাবলৈ অলপমান দেৰি হৈ যাব সেইকাৰণে আমি ভাবিলোঁ ইয়াতে খাই থৈ যাওঁ খাই বৈ আজৰি হৈ ধুনীয়াকৈ মিঠা চফ কেইটামান খাওঁতে বাইদেৱে কৈছে বোলে আমাৰ ভিডিঅ' চাই বহুত বেছি ভাল লাগিলে এনেকৈ লগ পায় আৰু চাওকচোন মহিলা হৈ পেলাই কিমান ধুনীয়া এটা অনুষ্ঠান বুলি কৈ দিছোঁ আৰু মই দেই ইমান ধুনীয়া এটা কাৰবাৰ চলাই আছে বহুত মানুহ ইয়াতে এমপ্লয় আছেও তেওঁলোককো এনেকৈ লগ পায় আৰু কামখিনি দেখি ভাল লাগিলে কেইটালৈকে খোলা থাকে বাইদেউ কেইটালৈকে খোলা থাকে 10টালৈকে থাকে 10টালৈকে খোলা থাকে মানে ডিব্ৰুগড় মেডিকেল চিডিকেল আহোঁতে মেলোঁতে মানুহৰ উভতি যাওঁতে কেতিয়াবা দিগদাৰ হয় 10 বজালৈকে খাবলৈ পাই যাব আৰু মানে ভিডিঅ'টো বনোৱা মেইন উদ্দেশ্য কি হৈ গ'ল একদম ঘৰত বনোৱা নিচিনা খানা একদম ঘৰুৱা খানা আপোনালোকৰ বহুত বেছি মা মছলা কিবা নাই আৰু চাটনি কেইটামান দিলে বৰ ভাল লাগিলে দেই চাটনিখিনি ভাল লাগিলে আৰু প্লেচটো আপুনি কৈ দিয়কচোন এইটো আছে আমাৰ হেৰি নতুন গাঁও বুলি কয় ইউনিভাৰ্চিটিৰ ওচৰত ইউনিভাৰ্চিটিৰ ওচৰতে খাৱদি গতিকে খাবলৈকে আহিব যাওঁ দেই বহুত ভাল লাগিলে লগ পালোঁ দেখাতহে সুস্থ সবল হৈ আছোঁ কিন্তু ভিতৰেদি কিছুমান বেমাৰে বাহ ল'লে আমাৰ প্ৰত্যেকৰে কিবা কিবি অলপ অলপ হ'লেও ওলালে বিশেষকৈ লিভাৰৰ প্ৰব্লেমটো আমাৰ প্ৰত্যেকৰে ওলাইছে গতিকে আপোনালোকক এটাই কওঁ যে সুস্থ থাকক নিজৰ স্বাস্থ্যৰ যত্ন লওক আজি আমাৰ সকলোবোৰ মিলাই হ'ল 60,000 টকা এয়া গৌৰৱৰ কথা নহয় অতি দুখৰ কথা সকলোৱে স্বাস্থ্য সচেতন হওক যাতে আমাৰ দৰে নহয় আজিৰ অৱস্থাটোৱে কঁকাল একেবাৰে বেকা কৰি থৈ আহিলে সকলোৰে এটা বাজেট থাকে ন এইটো বাজেট মানে পাৰ হৈ গুচি গৈছে গতিকে কেনেকৈ মিলাম কি কৰিম এইবিলাকতো আৰু অলপমান চিন্তা হ'বই দিয়কচোন তথাপিও শেষলৈকে আপোনালোকে যে ভিডিঅ'টো চাই থাকিলে আপোনালোকে আশীৰ্বাদ কৰিব মৰম দিব খুব সোনকালে আমি সকলোৱে যাতে সুস্থ হওঁ আকৌ এবাৰ কৈছোঁ দেই দেখাত আমি একেবাৰে সুস্থ হ'বল কিন্তু ভিতৰেদি বহুকেইটা বেমাৰে বাহ ল'লে এয়া দেখিছে নহয় দৰৱৰ টোপোলা আজিৰ পৰা খোৱা আৰম্ভ কৰিব লাগিব শুভৰাত্ৰি জনাইছোঁ সকলো ভালে কুশলে থাকক আজিলৈ বাই বাই